ভিডিঅ' বনাবলৈ এডিট কৰি আপলোড কৰিবলৈ মনটো এতিয়ালৈকেও প্ৰস্তুত হোৱাই নাই। কলেজ যদিও বা গৈছোঁ, মনটো আৰু ব্ৰেইনটো কিন্তু সেই একেটা কথাতে লাগি আছে। জুবিন দা সদায় আমাৰ মাজত আছে বুলি ভাবি লৈয়ে নিজৰ কামখিনি কৰিবলৈ আগবাঢ়ি গৈছোঁ। কলেজ যাবলৈ ইয়াত টিফিন ল'লোঁ। টিফিনত ভাত, কণীৰ দম, এইফালে মুগৰ চালাড আৰু অকণমান পিঁয়াজৰ চালাড বনাই লৈছিলোঁ। লগতে ঠাণ্ডা পানী আৰু গৰম পানীও লৈছোঁ অকণমান কফি খাবলৈ, কাৰণ কেতিয়াবা মানে এটা টাইমত বহুত টোপনি লাগে, সেইটো কাৰণে কফি একাপ খালে মনটোও ভাল লাগি যায়। কলেজতে আজি কেইটামান পাৰ্চেল আহিছিলে, বেলেগ নহয়, এটা কুকাৰ। মোৰ আগৰ কুকাৰটো বহুত বেয়া হৈ গ'ল, সেইকাৰণে হকিংছ কণ্টিউৰাৰ এটা অৰ্ডাৰ দিছোঁ। লগতে এইফালে 1 কেজিৰ অ'টছ, এইফালে ৰাগীৰ আটা আৰু য়েল্ল' চিলি পাউডাৰ। ৰাগীৰ আটা ফৰ দ্য ফাৰ্ষ্ট টাইম আনিছোঁ। ৰেচিপি আহিব বাৰু কিবা কিবি, কাৰণ হেল্ডি হয়, চ' মই এতিয়াৰ পৰা ৰাগীৰ আটাই ব্যৱহাৰ কৰিম। আটাৰ আটা অৰ্ডাৰ দিছোঁ বাৰু। ভিডিঅ'সমূহ আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ, টাটা।